কিন্তু ইয়াত গুৰিতেই গোটেই পোক লাগি আছে পোকটোৰ নামটো আপোনালোকে বুজি পালে সিদ্ধাৰ্থ শৰ্মাৰ কথা কৈছো গৰিমা গাৰ্গৰ ভিতৰৰ মানুহজনীয়ে যোৱা 3 মাহ ধৰি ছটপটাই আছে আৰু আজি চাৰ্জশিটখন পঢ়াৰ পিছত কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে মনত ৰাখিব জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ স্বামীৰ যি ভয়াবহ হত্যা হৈছিল সেই শব্দটো ইতিমধ্যে গৰিমা গাৰ্গে উল্লেখ কৰিছে মই যদি প্ৰায় 6টা বিশেষ তথ্য তেওঁ দিছে চাৰ্জশিটৰ পৰা তাৰ যদি মই প্ৰথমটো আপোনালোকক দেখুৱাও তাত হত্যা শব্দটো আটাইতকৈ গুৰুত্ব দিছে হত্যা আৰু এই শব্দটোৱে আমাৰ কাৰণে ডাঙৰ শব্দ অসহনীয় এক শব্দ হত্যা অসহনীয় এক শব্দ হত্যা ঠিক কৈছে গৰিমা গাৰ্গে জুবিন গাৰ্গৰ লগত হত্যা শব্দটো সংযোজন হ'ব পাৰে আমি কোনো কল্পনাই কৰিব পৰা নাছিলো আমি ভাবিবই পৰা নাছিলো কিন্তু এই শব্দ সংযোজন হৈছে এই শব্দ কেৱল চাৰ্জশিটত সংযোজন হোৱা নাই প্ৰিয় দৰ্শক সদনৰ ভিতৰতো সংযোজন হৈছে জুবিন গাৰ্গৰ দৰে মানুহকো কোনোবাই হত্যা কৰিব পাৰে আৰু হত্যা কৰা হৈছে চাৰ্জশিটত উল্লেখ আছে গৰিমাই কৈছে আইনৰ সপক্ষে বা বিপক্ষে কথা কোৱাৰ ধৃষ্টতা মোৰ নাই আইনে আইনৰ পথত থাকিব কিন্তু এখন সবাতোকৈ ডাঙৰ চাৰ্জশিট 12,000 পৃষ্ঠাৰ এখন চাৰ্জশিট 300তকৈ অধিক লোকে সাক্ষ্য দিয়া এখন চাৰ্জশিট অসমৰ বাবে এক ডাঙৰ ইতিহাস এই চাৰ্জশিট গতিকে এই চাৰ্জশিটখনক আমি সৰুকৈ ল'ব নোৱাৰো এই চাৰ্জশিটে আমাক কি দিব এই বহুতে কৈ আছে এই চাৰ্জশিটে আমাক শূন্য দিব ঘোঁৰাৰ কণী দিব একো নাপাওঁ আমি অপৰাধী হাৰি যাব আমি যাক যাক ভাবিছিলো সেই সকল সন্মুখলৈ নাহে বহুতে এই মন্তব্য কৰি আছে আৰু তাত বিশ্বাস কৰিব পৰা নাই আৰু বিশ্বাস কৰিব পৰা এটা পৰিৱেশ এতিয়াও অহা নাই গৰিমা গাৰ্গেও কৈছে যে চাৰ্জশিট এইখন দাখিল হ'ল কিন্তু এই চাৰ্জশিটৰ পৰা আমি ন্যায় পোৱাটো খুব ডাঙৰ কথা তেওঁ কৈছে প্ৰথমটোত চাৰ্জশিট পঢ়ি আমি জানিব পাৰিছো যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থালৈ কেইবাদিন আগৰ পৰা খেলি মেলি আৰু কিবা অভিসন্ধি আছিল 4 বাৰ ঠাই সলনি হৈছে জুবিন গাৰ্গৰ থকাৰ ক্ষেত্ৰত আৰু গৰিমা গাৰ্গে কোৱাৰ দৰে আমিও জানো এই কথা যে কোনখন হোটেলত থাকিব কি থাকিব এইবিলাক কথা জুবিন গাৰ্গে কোনোদিন খবৰ ৰখা নাই কেইবাখনো হোটেলৰ নাম কৈছে SSD Troop Booking, Da Village, Pan Pacific, এবাৰ শ্যাম কানু এবাৰ সিদ্ধাৰ্থ আপোনালোকে মন কৰক ক'ত থাকিব শ্যাম কানু আৰু সিদ্ধাৰ্থৰ মাজত বাৰে বাৰে সলনি হৈছে থকাৰ ব্যৱস্থা 4 বাৰকৈ ঠাই সলনি কৰিছে আৰু আমি কি দেখিলো তাৰ ফলত অৱশেষত আমি দেখিলো এগৰাকী যুৱতীৰ লগত এটা কোঠাত বুলি কোৱা হৈছে এতিয়া জুবিন গাৰ্গ ক'ত থাকিব জুবিন গাৰ্গে নিজেই নাজানে জুবিন গাৰ্গ ক'ত থাকিব এই সিদ্ধান্ত ল'ব সিদ্ধাৰ্থ শৰ্মা আৰু আয়োজক হিচাপে নৰ্থ ইষ্ট ফেষ্টিভেল সেই আয়োজক হিচাপে শ্যাম কানু মহন্তই জানে আমি ভালকৈ জানো যেনেকৈ গৰিমা গাৰ্গে কৈছে যে জুবিন গাৰ্গ ক'ত থাকিব জুবিন গাৰ্গে নিজে খবৰ নাৰাখে ইয়াৰ দায়িত্ব আছিল শ্যাম কানু মহন্তৰ ইয়াৰ দায়িত্ব আছিল সিদ্ধাৰ্থ শৰ্মাই বাৰে বাৰে ৰুম সলনি হাৰ্ট অফ জুবিন গাৰ্গৰ বাৰে বাৰে ৰুম সলনি সিদ্ধাৰ্থৰ ষ্টেটমেণ্টতো কৈছে সিদ্ধাৰ্থ শৰ্মাই ষ্টেটমেণ্টতো কৈছে আৰু শ্যাম কানু মহন্তৰ ষ্টেটমেণ্টতো উল্লেখ আছে আৰু তেওঁলোকৰ কথাৰ মাজত মিল নাই গতিকে পৰিকল্পনা এটা অভিসন্ধি তাতে ইংগিত পোৱা যায় যিটো ইতিমধ্যে গৰিমা গাৰ্গে উল্লেখ কৰিছে যে এটা অভিসন্ধি কৰা হৈছিল নহলে বাৰে 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 কিয় থকা ঠাই সলনি হৈছিল
জুবিন গাৰ্গ ক'ত থাকিব ছিংগাপুৰত গৈ অসমত থাকোঁতেই নিশ্চিত হ'ব লাগিছিল সেয়া ছিংগাপুৰ পোৱালৈকে নিশ্চিত হোৱা নাই যিজন ব্যক্তিক এটা ইমান ডাঙৰ ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিমন্ত্ৰণ কৰিছিল আৰু যিজন ব্যক্তি যাব নোৱাৰিলে শ্যামকানু মহন্ত আত্মহত্যা কৰিব বুলি ভাবুকি দিছিল সেইজন ব্যক্তি থকা ব্যৱস্থালৈ সিদ্ধান্তৰ ইমান খেলিমেলি কিয় বুলি গৰিমা গাৰ্গে প্ৰশ্ন উত্থাপন কৰিছে আৰু সঁচা অৰ্থতেই এক ডাঙৰ প্ৰশ্ন আৰু এই ডাঙৰ প্ৰশ্নত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ ভিতৰুৱা পৰিকল্পনাৰ এটা ইংগিত পোৱা যায় আৰু সেই কথাই গৰিমা গাৰ্গে উল্লেখ কৰিছে মই দ্বিতীয়টো লৈ যাম আপোনালোকৰ সন্মুখত দ্বিতীয়টো চৰ্চা ছটা বিষয় উল্লেখ কৰিছে গৰিমা গাৰ্গে মই প্ৰথমটো বিষয় আপোনালোকৰ সন্মুখত উল্লেখ কৰিলোঁ অৰ্থাৎ থকাৰ এই ব্যৱস্থাটোৰ ক্ষেত্ৰত শ্যামকানু আৰু সিদ্ধাৰ্থই এটা যে পৰিকল্পনা কৰিছিল ডাঙৰ কথা মন কৰিব এই গোটেইবিলাক আপুনি মই ভবাৰ দৰে ইয়াত পাৰ্টিত থকা প্ৰবাসী অসমীয়াসকলৰ প্ৰশ্নটো গৰিমা গাৰ্গে কিন্তু উল্লেখ কৰিছে গৰিমা গাৰ্গ এইবাৰ ভয়ংকৰ ৰূপত সন্মুখত ওলাই আহিছে আৰু যেতিয়া এগৰাকী নাৰীয়ে আঘাতৰ পিছত আঘাত পাব আৰু ন্যায্য দাবী ন্যায় প্ৰাপ্তিৰ বাবে যেতিয়া এই ধৰণে ওলাই আহিব হিলি যাব সকলো হাহাকাৰ লাগি যাব সকলো আৰু গৰিমা গাৰ্গে সেই ধৰণে সন্মুখলৈ ওলাইছে চাৰ্জশ্বিট পঢ়ি ওলাই আহিছে কি উল্লেখ কৰিছে দ্বিতীয়তে জুবিন গাৰ্গে অসমতেই হওক দেশৰ আন কোনো ঠাইতে হওক অথবা বিদেশতো কেতিয়াও হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত কেনেকৈ বুক কৰা হৈছে কেতিয়াও চেক নকৰে মই ইতিমধ্যে উল্লেখ কৰিছোঁ এই কথা কেতিয়াও জুবিন গাৰ্গে চেক কৰা উদাহৰণ নাই কাৰণ জুবিন গাৰ্গৰ সৈতে ময়ো বাহিৰলৈ গৈছোঁ মই মুম্বাইত জুবিন গাৰ্গৰ লগত আছোঁ মই নতুন দিল্লীত আছোঁ জুবিন গাৰ্গে কেতিয়াও মোৰ কাৰণে ক'ত ৰুম কৈছা সেয়াও কাকো সুধি নাপায় নেজানে নিব লগাই লৈ যায় জুবিন গাৰ্গ পিছে পিছে যায় আৰু সেই ক্ষেত্ৰত সিদ্ধাৰ্থ শৰ্মাই সাধাৰণতে লিড লোৱা আমি দেখিবলৈ পাওঁ গতিকে অতি অবিসন্ধিয়ে অবিসন্ধি হোটেলৰ কোঠাত সমগ্ৰ প্লেনিং কি মদ খুৱাব কাৰ হতুৱাই খুৱাব কেনেকৈ খুৱাব সকলো আয়োজন হৈছিল যাৰ বাবে জুবিন গাৰ্গৰ বাবে তাত কোন কোঠা বুকিং কৰা হৈছিল সেয়া জুবিন গাৰ্গে নাজানে তিনিবাৰ চাৰিবাৰ কোঠা সলনি হ'বলগীয়া পৰিস্থিতি কিয় হৈছিল ই এক ডাঙৰ প্ৰশ্ন আৰু এই ডাঙৰ প্ৰশ্নত আমি দেখিছোঁ যে হোটেলৰ এটা ৰুমৰ বুকিঙক লৈ কিয় ইমান ঘটনা বুলি গৰিমা গাৰ্গেও প্ৰশ্ন উত্থাপন কৰিছে জুবিন গাৰ্গ ক'ত থাকিব অসমত থাকোঁতেই নিশ্চিত হ'ব লাগিছিল সেই মানুহজন ছিংগাপুৰ যোৱালৈকে 4 বাৰ হোটেল আৰু কোঠা সলাইছে আৰু অৱশেষত তাত এগৰাকী মহিলা আছে এই ধৰণৰ কথা বতৰা চলি আছে ভিন্ন কথা ভিন্ন ধৰণে আৰু ভিন্ন ধৰণে কথা কৈ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰা হৈছে আৰে যিটো জুবিন গাৰ্গে হাজাৰ হাজাৰ গীত পৰিৱেশন কৰিলে যিটো জুবিন গাৰ্গক সন্মুখৰ পৰা প্ৰত্যেকজন মানুহে জানে বুজে উপলব্ধি কৰে আজি সেইজন মানুহৰ মৃত্যুৰ পিছত তেওঁৰ চৰিত্ৰৰ পিছত লগাতকৈ লজ্জাজনক কথা আৰু একো হ'ব নোৱাৰে আমাক ন্যায় লাগে ন্যায় 19 ছেপ্টেম্বৰৰ পিছৰ পৰা আমি ৰৈ আছোঁ ন্যায় লাগে আমাক ফাৰ্ষ্ট ট্ৰেক আদালতত প্ৰতিদিনেই কিবা নহয় কিবা হ'ব লাগে খবৰ পাব লাগে আমি ৰৈ যাব নালাগে আমি সেইটোৱে বিচাৰিছোঁ জুবিন গাৰ্গ অমুক আছিল জুবিন গাৰ্গ তমুক আছিল জুবিন গাৰ্গে এয়া কৰিছিল জুবিন গাৰ্গে সেয়া কৰিছিল এই নাটক বন্ধ কৰক কোনো এই নাটক কৰিব নালাগে আমি যদি তৃতীয়টো মই আপোনালোকক দেখুৱাম গৰিমা গাৰ্গৰ এয়া ফেচবুক পোষ্ট শ্যামকানু মহন্তৰ ভাষ্যমতে জুবিনক মতা নাছিল জুবিন নিজেই গৈছিল ইমান মিছলীয়া আনকি চাৰ্জশ্বিটত উল্লেখ আছে তেওঁলোকৰ ভাষ্যমতে জুবিন গাৰ্গক কৈছিল তুমি যদি নোযোৱা তেতিয়াহ'লে মই আত্মহত্যা কৰিব লাগিব কাৰণ ছিংগাপুৰত ব্যাপক প্ৰচাৰ কৰিছিল তোমাৰ কথা
কোমল হৃদয়ৰ মানুহ জুবিন গাৰ্গক ইমোশনেলি ব্লেকমেইল কৰিবলৈ দুটামান শব্দৰে প্ৰয়োজন আৰু হেয়া শ্যামকানু মহন্তই কৰিছিল সমগ্ৰ ফেষ্টিভেলটোত কেৱল শ্যামকানু মহন্তৰ লক্ষ্য উদ্দেশ্য হ'ল কিবাকৈ নিজ ছিংগাপুৰত হাজিৰ কৰাব লাগে জুবিন গাৰ্গক ক'ত থাক কি কৰক কি মৰ মোৰ কোনো প্ৰয়োজন নাই এই জুবিন গাৰ্গে মুখৰ আগত তৈলমৰ্দন কৰি নতুন ধুনীয়া ধুনীয়া কথা কৈছিল শ্যামকানু মহন্তই ভিতৰত এই ভাৱটোৱে আছিল এই জুবিন গাৰ্গে অসমত জুবিন গাৰ্গৰ কাষত থকা বহুত মানুহেই তেনেকুৱা মই আপোনালোকক খোলাকে কওঁ সন্মুখত এখন বেলেগ ছবি ভিতৰতে জুবিন গাৰ্গে এই ধৰণে দৃষ্টিভংগী লয় সহজ সৰল মানুহজনৰ ব্যক্তিত্বক তেনেকৈ আঘাত কৰা হয় আৰু ইয়াত সেই সম্পৰ্কে বহুত কথা কৈছে গৰিমা গাৰ্গে ইতিমধ্যে প্ৰচাৰ কৰা হ'লে এতিয়া নগলে বহুত ডাঙৰ কথা হ'ব এজন শিল্পীক আমন্ত্ৰণ জনালে যি লিখিত এগ্ৰিমেণ্ট হ'ব লাগে তেনে তাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে কাৰণ শ্যামকানু মহন্তই কাৰোবাৰ লগত এগ্ৰিমেণ্ট কৰিছে মই শুনা নাই শ্যামকানু মহন্তই অকল জুবিন গাৰ্গকে ঠগা নাই প্ৰিয় দৰ্শক অসমত এনেকুৱা বহু শিল্পী বহু নৃত্যশিল্পী আপোনালোকে লগ পাব যাৰ সৈতে সাক্ষাৎ লগ ক'ব মোক পইচা দিয়া নাই মোক লৈ যায় পইচা নিদিয়ে আমাক লৈ যায় পইচা নিদিয়ে এইটো এটা কালচাৰ সংস্কৃতি গঢ়ি লৈছিল ফেষ্টিভেল মহন্তই আৰু সেয়া জুবিন গাৰ্গৰ ক্ষেত্ৰতো কৰিছিল পাপন অংগৰাগ মহন্তৰ ক্ষেত্ৰতো কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁৰ মেনেজাৰজন সিদ্ধাৰ্থ শৰ্মাৰ দৰে বদমাছ নহয় বাবে পাপন অংগৰাগ মহন্তক তেনেকৈ বেছিকৈ ঠগিব পৰা নাছিল শ্যামকানু মহন্তই কিন্তু ইয়াত গুৰিতেই গোটেই পোক লাগি আছে পোকটোৰ নামটো আপোনালোকে বুজি পালেই সিদ্ধাৰ্থ শৰ্মাৰ কথা কৈছোঁ খুলি খুলি খোৱা পোক আৰু জুবিন গাৰ্গৰ আবেগিক মনটোৰ ভিতৰত সোমাই খুলি খুলি খাইছিল সিদ্ধাৰ্থ শৰ্মাই যাৰ ফলত সেই সিদ্ধাৰ্থ শৰ্মাৰ লগ লাগিছিল শ্যামকানু মহন্তই প্ৰথমে আছিল এটা পোক তাৰপিছত দুটা পোক সোমাল এটাৰ নাম সিদ্ধাৰ্থ শৰ্মা আনটোৰ নাম শ্যামকানু মহন্ত আৰু কিল বিলাই জুবিন গাৰ্গৰ বিশ্বাসক কোটি কোটি খাইছিল জুবিন গাৰ্গৰ সৰলতাক কোটি কোটি খাইছিল এইসকলে তৃতীয়তে 4 নম্বৰত কি লিখিছে গৰিমাই চাৰ্চিট পঢ়িহে আমি জানিব পাৰিলোঁ যে জুবিন গাৰ্গৰ ওৱান লাষ্ট টুৰ বুলি কিবা 10খন চিটিৰ টুৰ এটা সিদ্ধাৰ্থে প্লেন কৰিছিল য'ত জুবিনে লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা কৰিছিল ই বৰ ডাঙৰ কথা এটা উল্লেখ কৰিছে আমি কোনো দিনেই জুবিন গাৰ্গৰ মুখত শুনা নাই মই জুলাই মাহত অন্তিমটো সাক্ষাৎকাৰ লৈছিলোঁ জুবিন গাৰ্গে বিদেশৰ বিভিন্ন পৰিকল্পনা কৰা মোৰ সাক্ষাৎকাৰটোত কৈছিল বিদেশত লাইভ শ্ব' জুবিন গাৰ্গে নকৰে এনেধৰণৰ কোনো কথা ইয়াত অহাই নাছিল ইয়াত কি উল্লেখ কৰিছে আৰু এটা কথা চাৰ্চিট পঢ়িয়ে জানিব পালোঁ যে জুবিন গাৰ্গৰ ওৱান লাষ্ট টুৰ বুলি কিবা 10খন চিটিৰ টুৰ এটা সিদ্ধাৰ্থে প্লেন কৰিছিল য'ত জুবিনে লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা হ'ব গৰিমাই কৈছে এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলোঁ জনা নাছিলোঁ আনকি তেওঁৰ বেণ্ড পৰিয়ালৰ লোক বা বন্ধু কোনেও নাজানে সঁচা কথা আমি কেতিয়াও শুনাই নাই আৰু জুবিন গাৰ্গৰ নিচিনা মানুহ এটাই এইবাৰেই মোৰ অন্তিম লাইভ শ্ব' এনে কথা ক'ব বুলি মই নাভাবোঁ অসমতেই হওক বা বিদেশতে হওক গতিকে এইটো এটা ডাঙৰ প্লেনিং কি প্লেনিং কৰিছে সিদ্ধাৰ্থ শৰ্মাই লুট্ৰাছ আৰম্ভ কৰিছিল বোধ কৰোঁ জুবিন গাৰ্গেও নিজে জনা নাছিল সিদ্ধাৰ্থ শৰ্মাই এই ধৰণে কৰি 10খনৰ পৰা বহুত বেছি ধন আহৰণ কৰাৰ প্লেনিং কৰিছিল যাৰ বাবে এনেধৰণৰ কথা এটা প্ৰচাৰ কৰি দিছে কাৰণ সিদ্ধাৰ্থ শৰ্মাই কোৱা মানে জুবিন গাৰ্গে কোৱা বুলি বহুতেই ভাবে কাৰণ সেইসকলৰ বহুতকে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ কাষত গৈ কথা পতাৰ সুবিধাই নিদিয়ে গতিকে তেনেধৰণৰ ধাৰণা এটা দেখা যায় চাৰ্চিট পঢ়ি জানিব পাৰিছোঁ গৰিমাই কৈছে চাৰ্চিট পঢ়ি জানিব পাৰিছোঁ সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এই বছৰ জুবিন দাই এইবাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি কৈ মাননীও বঢ়াই লৈছিল যি মাননীৰ পৰিমাণ সম্পূৰ্ণৰূপে ৰেকৰ্ডত লিখা নাছিল এনে ক্ষেত্ৰত প্ৰশ্ন উঠে শ্যামকানু মহন্তৰ সৈতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি বুজি পালে আপোনালোকে
লিখিত চুক্তিৰ সিদ্ধাৰ্থই কেতিয়াবাই পাহৰি গৈছে মই জনাত সিদ্ধাৰ্থই বহু বছৰ ধৰি কোনো ধৰণৰ লিখিত চুক্তিয়েই নকৰে কোনোবাই ফোনত কথা পাতে লাহেকৈ হোৱাটছআপ কলটো কৰে পইচাৰ কথা পাতে আৰু সেই কথাবিলাক জুবিন গাৰ্গে নাজানে জুবিন গাৰ্গে গম নাপায় গতিকে সম্পূৰ্ণ পৰিকল্পনা কৰিয়েই এই কাম কৰা হৈছিল আৰু 5 নম্বৰত এটা ডাঙৰ কথা গৰিমা গাৰ্গে কৈছে যে ৭৫ মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল যিজন মানুহে জন্তু চৰাই চিৰিকটি আঘাতপ্ৰাপ্ত হ'লে থাকিব নোৱাৰে গৰিমাই কৈছে সেইজন মানুহে ৭৫ মিনিট ধৰি চটপটাই আছে ৭৫ মিনিট ভাবক আপোনালোকে এঘণ্টা ৬০ মিনিট এঘণ্টা ১৫ মিনিট এঘণ্টা ১৫ মিনিট এটা মানুহ চটপটাইছে আৰু সেই মানুহটো কোন আপোনাৰ কলিজাৰ টুকুৰা সেই মানুহটো কোন যাৰ বাবে আপুনি চেলফি ল'বলৈ চটপটাই থাকে সেইজন মানুহে সেইদিনা ৭৫ মিনিট ধৰি চটপটাই আছে নাভাবিলে তেওঁলোকে যে লগে লগে হাস্পাতাল নিব লাগে চিকিৎসালয় নিব লাগে ৭৫ মিনিট শব্দটো চাৰ্জশ্বিটত উল্লেখ আছে বাবে গৰিমা গাৰ্গে ইয়াত এই প্ৰশ্নটো উল্লেখ কৰিছে আৰু এই প্ৰশ্নটো এই বিষয়টো উল্লেখ কৰাৰ লগে লগে প্ৰবাসী অসমীয়াসকলৰ চৰিত্ৰ উন্মোচন হৈছে গৰিমা গাৰ্গে উল্লেখ কৰিছে যে প্ৰবাসী অসমীয়াসকল সমানেই দুখী ইয়াত থকা এই 11 জন লোকৰ ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে SITৰ ওপৰত মানুহৰ আস্থা কিন্তু নোহোৱা হৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিম বুলি যিমান সন্মুখৰ পৰা গভীৰতাৰে উপলব্ধি কৰি কৈ আছে সেয়া নোহোৱা হৈ যাব যদি সেই 11 জন মানুহৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা নহয় এই 11 জন মানুহ হাই লেভেল মানুহ তেওঁলোক শিক্ষিত মানুহ মইতো কম শিক্ষিত মূৰ্খ স্বাৰ্থপৰ বিশ্বাসঘাতক এটা হোৱাটছআপ গ্ৰুপত জুবিন গাৰ্গে 52খন দেশৰ নিৰ্বাচিত মানুহক ৰাখিছিল তাত সেই ইয়ট পাৰ্টিত থকা ছিংগাপুৰৰ তন্ময় ফুকন আছিল তন্ময় ফুকন কোন জানে জুবিন গাৰ্গৰ কাষৰ মানুহ মোৰ মনত পৰে জুবিন আৰু গৰিমা গৈ তন্ময় ফুকনৰ ছিংগাপুৰৰ ঘৰত থাকি আহিছে 19 ছেপ্টেম্বৰত এই ঘটনা ঘটাৰ পিছত সেই হোৱাটছআপ গ্ৰুপত 52খন দেশৰ অসমীয়া অনা অসমীয়া বেংগলী ইত্যাদি মানুহৰ এটাই প্ৰশ্ন আছিল তন্ময় তুমি মোৰ গ্ৰুপত আছা তোমাৰ কি হৈছে কোৱা ছিংগাপুৰত কি হৈছে জুবিন গাৰ্গৰ তন্ময় নীৰৱে আছিল এটা শব্দ তন্ময় উল্লেখ নকৰিলে নজনালে আনকি ব্যক্তিগতভাৱে ফোন কৰিও জুবিনৰ মূল বন্ধু তন্ময় ফুকনে গৰিমা গাৰ্গকো অন্তত নকলে যে ঘটনাটো এনেকুৱা আজিলৈকে কোৱা নাই আজিলৈকে এই তন্ময় ফুকনে সমগ্ৰ অসমৰ মানুহৰ ওচৰত ডাঙৰ অপৰাধ কৰিছে এই 11 জন লোকে যি অপৰাধ কৰিছে এই অপৰাধৰ বাবে বছৰ ধৰি অসমীয়া মানুহে প্ৰবাসী অসমীয়া ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক কলংকিত কৰি থৈ গ'ল কলংকিত হৈ গ'ল তেওঁলোকে 11 জন মানুহৰ কাৰণে সমগ্ৰ অসমৰ মানুহে যেতিয়া ছিংগাপুৰ শব্দটো শুনিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়া শব্দটো শুনিব তেতিয়াই জুবিন গাৰ্গৰ ৭৫ মিনিট ধৰি চটপটাই সাগৰৰ পাৰত শেষ হৈ যোৱাৰ আঁৰত থকা এই 11 জন মানুহৰ কথা ভাবিব প্ৰতিজন অসমীয়াই ভাবিব আৰু 6 নম্বৰত কি কৈছে একেবাৰে শেষত ৭৫ মিনিটৰ প্ৰসংগ উল্লেখ কৰি গৰিমা গাৰ্গে আৰু বহু কেইবাটাও কথা উল্লেখ কৰিছে চিকিৎসাজনিত সমগ্ৰ কথা বতৰা উল্লেখ কৰিছে আৰু তাত আপোনালোকে দেখিব যে মানুহে বাটে ঘাটে আঘাত পাই পৰি থকা মানুহে নহয় জীৱ জন্তু চৰাই চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰি থোৱা মানুহজনে ৭৫ মিনিট ধৰি
বিনা চিকিৎসায় ছটপটাই ফুৰিলে এয়া 5টা দফা 5টা পইণ্ট ইতিমধ্যে গৰিমা গাৰ্গে উল্লেখ কৰিছে আৰু এয়া আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা এতিয়া আমাৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে সমগ্ৰ চাৰ্জশ্বিটত কি আছে আমি আৰু জানিবলৈ বাকী নাই আজি চাৰ্জশ্বিট পঢ়ি শেষ হ'ল বুলি ধৰি লওক কাৰণ তেওঁৰ পত্নী গৰিমা গাৰ্গে সকলো কথা খোলাকৈ জনাই দিছে এতিয়া এই চাৰ্জশ্বিটে এই অপৰাধীহঁতক শাস্তি দিব পাৰিবনে নাই সি আটাইতকৈ ডাঙৰ কথা নে শাস্তিৰ নামত চুইংগাম টনা দি টানি থকা হ'ব তাৰিখ পে তাৰিখ হৈ গৈ থাকিব নে তাতকৈ কিবা বেলেগ হোৱাৰ সম্ভাৱনা আছে ই আটাইতকৈ ডাঙৰ কথা নিজৰা আচাৰ্যই কৈছে সৰলতাৰ সুযোগ ল'লে ঠিক কথা কৈছে পোনপটীয়া সম্প্ৰচাৰত কৈছে নিজৰাই এয়া সৰলতাৰ সুযোগ ল'লে আৰু মানুহ সৰল হ'লে এই ধৰণেই এজন মানুহক শেষ কৰি পেলোৱা হয় আৰু আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন যে এই সৰল কিন্তু সবল প্ৰবল ব্যক্তিত্ব সম্পন্ন আৰু আমাৰ বাবে ভগৱান জুবিন গাৰ্গে প্ৰকৃত ন্যায় পাবনে নাই এই ইয়াতত থকা 11জন মানুহৰ কথা ক'লে চৰকাৰ কিয় মনে মনে থাকে এই কথা প্ৰশ্ন সুধি আছে অসমৰ মানুহে সোমোৱা কেইজন সোমালে কিন্তু এই কেইজন কেনেকৈ বাচি গ'ল তেওঁলোকেওতো সাগৰৰ পাৰত আছিলে তেওঁলোকে বহুত কথা জানে তন্ময় ফুকনে বহুত কথা জানে যদি একো অপৰাধ কৰা নাছিল একো জনা নাছিল তেতিয়াহ'লে এটা ফোন কৰি গৰিমা গাৰ্গক কিয় নক'লে যে এনেকুৱা কথাৰ বাবে আজি জুবিন গাৰ্গ এনেকুৱা হ'ল মই কি কৰিম মই কি ভাবিম মই কি বুলি জনাম মই ভাবিব পৰা নাই বুলি আজি তাৰিখলৈকে তন্ময় ফুকনে কিয় জনাব নোৱাৰিলে কাৰণ অপৰাধ কৰিছে দুৰ্বলতা আছে নিজৰ সমস্যা আছে সমস্যাৰ পৰা পলাবলৈ এই ধৰণে তেওঁলোক আঁতৰি আছে ইয়ত পাৰ্টিত থকা এই 11জন মানুহ অসমৰ মানুহে আৰু চিনি পাবলৈ বাকী নাই এই 11জন মানুহৰ ন্যায় ব্যৱস্থাত এই 11জন মানুহৰ ওপৰতো যদি ব্যৱস্থা নলয় তেতিয়াহ'লে অসমীয়া মানুহে কোনো কাৰণতে বিশ্বাস নকৰে 6 নম্বৰ ভিডিঅ'ৰ কথা কৈছে ভিডিঅ'ত কেনেকৈ জুবিন গাৰ্গক এৰাই চলা হৈছে কেনেকৈ জুবিন গাৰ্গক অৱহেলা কৰা হৈছে তাৰ ছবি স্পষ্ট চবেই দেখিছে আপুনি দেখিছে মই দেখিছোঁ মহামান্য আদালতেও দেখিব বুলি মই আশা কৰিছোঁ হাতখন এৰি দিয়া মানুহজন স্থিৰ নহয় তন্ময় ফুকনে এখন হাতত ধৰি থকা মই দেখিছোঁ যেতিয়া সাগৰৰ পাৰত আছিল সাগৰৰ পাৰত থাকোঁতে এটা ভিডিঅ' চাব হাতখনত ধৰি আছিল এজন মানুহ সেইজনেই হৈছে তন্ময় ফুকন এনেকৈ ধৰি থকা অৰ্থ কি তেওঁ স্থিৰ নহয় সাগৰৰ পাৰতে স্থিৰ নহয় যাৰ কাৰণে পৰি যাব বুলি মই ধৰি ল'লোঁ তন্ময় ফুকনে ধৰি আছে আৰু সেইজন মানুহক তোমালোকে সাগৰত কিয় নমাই দিলা লগে লগে তেতিয়াই সমগ্ৰ অনুষ্ঠান বন্ধ কৰি উভতি যোৱাৰ প্ৰয়োজন আছিল নে নাই সাগৰত নমাৰ কথাটো ইয়াত নাহেই জুই পানী ইত্যাদিৰ কথাবোৰ আছে কিন্তু যিজন মানুহক তোমালোকে সাগৰৰ পাৰত থাকোঁতে খোজ ভালকৈ কাঢ়িব পৰা নাই অবক যেন লাগিছে সেইজন মানুহক তুমি এখন হাতেদি এনেকৈ ধৰি আছা তাৰপিছতে সেইজন মানুহক তোমালোকে সাগৰত নমাই দিছা ইয়াৰ অৰ্থ কি বুজিব অসমীয়া মানুহে ঠিক বুজিছে অসমীয়া মানুহৰ বুজিবলৈ বাকী নাই সেইবাবে ন্যায় ব্যৱস্থাত ইয়ত পাৰ্টিত থকা 11জন মানুহৰ কথাটো এটা উল্লেখযোগ্য আৰু আও পাকে গৰিমা গাৰ্গে সেই কথা স্পষ্ট কৰি দিছে ইয়াত কেইবাটাও তাৰ লগত বিষয়বিলাক উল্লেখ কৰিছে সমগ্ৰ বিষয় আপোনালোকক মই কৈ দিয়া নাই কিন্তু পানীত ডুবি যোৱাৰ পিছত ইয়তলৈ উঠাই আনোতে তেওঁৰ দাঁতে দাঁতে লাগিছে এই ধৰণৰ কথা উল্লেখ কৰিছে আৰু এই উল্লেখ গৰিমা গাৰ্গে নিজে কোৱা নাই চাৰ্জশ্বিটৰ ষ্টেটমেণ্টত উল্লেখ আছে তাৰ পিছতো সেই মানুহটোক তোমালোকে সাগৰৰ পাৰত বিনা জেকেটে লাইফ জেকেটে নমাই দিলা তাকো ছিংগাপুৰৰ দৰে সৰ্বাধুনিক এখন চহৰত য'ত পলে পলে নিৰাপত্তাৰ ব্যৱস্থা থাকে বুলি আমি শুনো
তাতেই তোমালোকে তেনেকৈ সোমোৱাই দিলা কেশৱ শইকীয়াই কৈছে পোনপটীয়া সম্প্ৰচাৰ কেশৱ শইকীয়াই কৈছে প্ৰবাসী অসমীয়া কেইজনৰ লগত অসমৰ কোনো ৰজাঘৰীয়াৰ ভাল সম্পৰ্ক আছে ভাই থাকিব পাৰে আমিতো নাজানো আমিতো ৰজাঘৰ নহয় থাকিব পাৰে নহ'লে কিয় পচাই আছে সুধিব প্ৰশ্ন উদয় হ'ব যেতিয়ালৈকে এইকেইজনৰ ব্যৱস্থা নহয় এনেকুৱা প্ৰশ্ন উদয় হ'ব কোনোবা ৰজাঘৰীয়া সম্পৰ্ক আছে নহ'লে কিয় এইসকল চুচৰাই আনিব লাগিছিল আমাৰ সম্পদটোক খাই পেলালি চুচৰাই আনিব লাগিছিল কিন্তু তেনে কৰা হোৱা নাই আজি 4 মাহ পাৰ হ'ল আজিও আমি মোৰ খং উঠি যায় জুবিন গাৰ্গৰ কথা হ'লে 19 ছেপ্টেম্বৰ দিনটো হ'লে মোৰ গাত জ্বলি উঠে সাংঘাতিক ডাঠ কুঁৱলী শীত মোৰ মুখমণ্ডল চাওক মই ঘামি আছোঁ এই মুহূৰ্তত কাৰণ মোৰ খং উঠিছে মই ইম'চনেল হৈছোঁ আৱেগিক হৈছোঁ জুবিনৰ কথা ভাবিলে কোন ৰজাঘৰৰ লগত সম্পৰ্ক আছে কোন ৰজাঘৰৰ সেই মহান লোক তোমালোকে বচাব বিচাৰিছা নবচাবা তোমালোকে যদি কাৰোবাক বচোৱা সমগ্ৰ অসমীয়াই তোমালোকক কিন্তু বাচি থাকিব নিদিব এইটো খাটাং চিধা কথা এইটো কিমানলৈ জুবিন গাৰ্গক অসমীয়া মানুহে ভাল পায় সেয়া প্ৰমাণ দিব নালাগে সেয়া প্ৰমাণ বহুতবাৰ বহুত ধৰণে হৈ গৈছে ক'ৰবাত #Justice for Jubin Garg লিখোঁতে কাৰোবাৰ দেৰি হ'ব পাৰে কৰ্মব্যস্ততাৰ মাজত কোনোবা সেই কথা নাভাবিব পাৰে পিকনিক খাবলৈ যোৱা অৰ্থ এইটো নাভাবিব জুবিন গাৰ্গক অসমীয়া মানুহে পাহৰি গৈছে জীৱন চলি থাকিব দৈনন্দিন জীৱন কিন্তু বুকুত সেই বেথা সোমাই থাকিব জুবিন গাৰ্গৰ বেথা জুবিন গাৰ্গৰ দুখ সোমাই থাকিব পিকনিক খাব যোৱা মানে অসমীয়া মানুহে জুবিন গাৰ্গক পাহৰি গ'ল চিনেমা চাবলৈ যোৱা মানে জুবিন গাৰ্গক পাহৰি গ'ল খেল চাব যোৱা মানে জুবিন গাৰ্গক পাহৰি গ'ল মাঘ বিহু পালন কৰাৰ কাৰণে জুবিন গাৰ্গক পাহৰি গ'ল না 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 নহয় এনেকুৱা নাভাবিব সোমাই আছে জুবিন গাৰ্গ বোলে জুবিন গাৰ্গক অসমীয়া মানুহে পাহৰি গ'ল আমি সুযোগ ল'ব লাগে এতিয়া আমাৰ ন্যায় চাই যি হয় হৈ থাকক নহয় অসমীয়া মানুহে নাই পাহৰা আৰু নাপাহৰে মই ক'লোঁ আপোনালোকক জানেশ্বৰ শইকীয়াই কৈছে শ্যামকানু সিদ্ধাৰ্থ তন্ময় শেখৰ আৰু অমৃত প্ৰভাক 3rd ডিগ্ৰী দিলেহে আচল কথা ওলাব নাইবা নাৰ্কো টেষ্ট কৰিলে আচল কথা ওলাব আৰু আচল কথা ক'লে ঘটনাটো ঘটাবলৈ ষড়যন্ত্ৰ কৰা আঁৰৰ মানুহ ওলাই যাব আৰু উলিয়াব লাগে জয়া ইৰাণীয়ে কৈছে আমি ভিডিঅ'বোৰ দেখিয়ে এনেকুৱা লাগিছে জয়া আহিলে বৰ ধুনীয়া কথা এটা কৈছে ভাবক জয়া ৰাণীয়ে যে ভিডিঅ'বোৰ দেখি এনেকুৱা লাগিছে দৌৰি গৈ যেন মই পানীৰ পৰা উঠাই আনিম আৰু এই মূৰ্খহঁত 11জন মূৰ্খ তাত আছে হাই কিকিন্দালিকাৰী টেপ বজাই ভিডিঅ' ৰেকৰ্ডিং কৰি আছে এটা মানুহৰ মগজুত এবাৰলৈ নাহিল যে এই মানুহটো এনেকৈ পৰি আছে এই মানুহটোক মই উঠাই আনিব লাগে এবাৰলৈকে নাভাবিলে জয়া ইৰাণীয়ে ঠিক কৈছে যে আমি ভিডিঅ'বোৰ দেখি ময়েই দৌৰি গৈ পানীৰ পৰা উঠাই আনিম আমি আজিলৈকে শান্তিৰে থাকিব পৰা নাই সঁচাকৈ পৰা নাই আৰু সেইকাৰণে খং উঠি আহে আৱেগিক খং মই কৈছোঁ নহয় এই ঠেটুৱৈ লগা জাৰটো মোৰ কপালত আপোনালোকে ঘাম দেখিব কাৰণ জুবিন গাৰ্গ বুলি ক'লে মোৰ সমস্ত শৰীৰত এক বেলেগ ধৰণৰ প্ৰবাহ জাগি উঠে কেনেকৈ যে এই অসহায় কৰি পেলোৱা হ'লে ভাবক আপোনালোকে এবাৰ চিন্তা কৰক ৭৫ মিনিট আপোনাৰ প্ৰাণৰ জুবিন গাৰ্গ ছটপটাই আছে ৭৫ মিনিট 1 মিনিট ছটপটালে হাস্পতাল পায় গুৱাহাটীত জুবিন সমগ্ৰ অসমৰ মানুহ দৌৰে নামঘৰে চাকি জ্বলায় সৰু বেমাৰ হওঁতে জুবিন হাস্পতালত গৈছে নেম কেয়াৰত গৈছে চিটি হাৰ্টত গৈছে চাৰিওফালে খবৰ বিয়পি যায় নামঘৰত চাকি জ্বলায় অসমৰ মানুহে ঠেলা হেঁচা লাগে হাস্পতালত খবৰ লোৱা মানুহৰ সেই জুবিন গাৰ্গ ৭৫ মিনিট ধৰি সাগৰৰ মাজত ছটপটাই আছে আৰু এই ইয়াৰ এজন মানুহ এবাৰলৈ নাভাবিলে যে এই মানুহজনক
হাস্পাতালত লৈ যাব লাগে ৭৫ মিনিট সময় লাগে তাকো ছিংগাপুৰৰ দৰে ঠাইত তাৰপিছত আপুনি পৰিকল্পিত বুলি নাভাবি কি ভাবিব এয়া সঁচাকৈ দুৰ্ভাগ্য কিন্তু মই জনাই থৈছো যিসকলে এয়া লুকুৱাব বিচাৰিছে গৰিমা গাৰ্গ জাগি উঠিছে এগৰাকী পত্নীয়ে শিৰৰ সেন্দুৰ হেৰুৱাৰ পিছত যিটো ৰূপ ল'ব সেই ৰূপটোৱে সমগ্ৰ ব্যৱস্থাক ধ্বংস কৰি পেলাব সেইটো মনত ৰাখিব এটা বেদনা বাৰে বাৰে হাস্পাতাল গৈছে মোৰ হাতত খবৰ আছে মানসিক সমস্যা হৈছে গৰিমা গাৰ্গৰ উঘত খাবলগীয়া পৰিস্থিতি হৈছে ইমান মানসিক হেঁচা গৰিমা গাৰ্গে তিতা শুনিছে মিঠাটো নায়েই শুনা কেৱল তিতা সমালোচনা কৰিছে গৰিমা গাৰ্গক মানুহে মামনক সমালোচনা কৰিছে পামী বৰঠাকুৰক সমালোচনা কৰিছে আৰু আজিৰ তাৰিখত এই প্ৰবাসী অসমীয়া এইকেইজনে সুন্দৰভাৱে ৰৈ সকলোবোৰ চাই আছে পৰৱ শইকীয়াই কৈছে প্ৰতিদিনে এবাৰ হ'লেও আমি চকু টুকি আছো মই অফিচ কৰিলো মই কাম কৰিবলৈ গৈছো মই পিকনিক খাবলৈ গৈছো মই ফুটবল খেলিছো ক্ৰিকেট খেলিছো ইয়াৰ অৰ্থ এইটো নহয় মই জুবিন গাৰ্গক পাহৰিছো নাভাবিব আপোনালোকে কোনো পাহৰা নাই আৰু সেইবাবে প্ৰণৱ শইকীয়াই কৈছে প্ৰতিদিনে এবাৰ হ'লেও মই চকু টুকিছো এইবাৰ মাঘ বিহু নাই এইবাৰ মাঘ বিহু নাই কৰবাত জুইৰ উত্তাপ লৈ গীত শুনাৰ সেই আগ্ৰহ আৰু উৎসাহ নিজে নিজে নোহোৱা হৈছে আমি বৰদিনৰ সময়তো সেই পৰিৱেশ দেখিলো কৰবাত অনুষ্ঠিতভাৱে মানুহে আত্মীয় স্বজনে মিলি কিবা এটা কৰিব কিন্তু কৰবাত বেদনা এটাই ক্ৰিয়া কৰি থাকিব তাৰ মাজত আৰু এই বেদনা কি পাবনে শাস্তি এই ডাঙৰ প্ৰশ্ন এই অপৰাধীসকলে শাস্তি পাবনে হত্যা বুলি সদনৰ ভিতৰত চাৰ্জশ্বিটত উল্লেখ কৰাৰ কাৰণে হত্যা বুলি প্ৰতিপন্ন হ'বনে চামকানু সিদ্ধাৰ্থ অমৃত প্ৰভা এইসকলে সমুচিত শাস্তি পাবনে নাই এই চবৰে কাৰণে ডাঙৰ প্ৰশ্ন আজি জয় আই অসম পেজৰ পৰা লিখিছে চাৰ্জশ্বিট পঢ়ি গৰিমা বৌয়ে এইখিনি প্ৰশ্ন কৰিব লগা হৈছে কিন্তু আমাৰ পণ্ডিত কেইটামানে চাৰ্জশ্বিট ফাদিল কৰি আছিল সেইকেইটাই পঢ়াই নাই আজিলৈকে ভালকৈ সিহঁতক প্ৰথম গৰু পিটন দিব লাগে জেলত থকা অপৰাধী কেইটাক শব্দকেইটা মই নকওঁ কাৰণ তেওঁৰ খং উঠিছে কেশৱ শইকীয়াই কৈছে 100% পৰিকল্পনাৰে পৰিচালনা কৰা হত্যাকাণ্ড কিন্তু জয় আই অসমে এটা বৰ ডাঙৰ কথা কৈছে আজি গৰিমা বৌয়ে চাৰ্জশ্বিট পঢ়ি এটা দফা উলিয়াই অসমৰ মানুহক ক'বলগীয়া হৈছে যে এইটো কাৰণ মোৰ সন্দেহ আছে মোৰ অবিশ্বাস হৈছে মোৰ প্ৰশ্ন আছে ইয়ত পাৰ্টিত থকা 11জন অসমীয়াক লৈ মোৰ প্ৰশ্ন আছে আৰু চাৰ্জশ্বিট বুলি এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰাৰ পৰা 20 দিনৰ পৰা চাৰ্জশ্বিট বুলি বিস্ফোৰণ ঘটোৱা সেই মহাপণ্ডিতসকলে কিন্তু এনে প্ৰশ্ন কোনো উল্লেখ নকৰিলে কি কৰিলে শাসক পক্ষই বিৰোধীক দোষ দিলে বিৰোধীয়ে শাসক পক্ষক দোষ দিলে কোনোবাই হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিছে কোনোবাই হিমন্ত বিশ্ব শৰ্মাই কাৰোবাক আক্ৰমণ কৰিছে এখন ফপলা এখনৰ কাম নাই এখন চাৰ্জশ্বিট দলিয়াই দিয়ক ডাষ্টবিনত সেয়া কৈছে কিন্তু 6টা আজি তেওঁৰ পত্নীয়ে দেখুৱাইছে আমাক 6টা দেখুৱাইছে দফা যে এইকেইটা কাৰণত মোৰ সন্দেহ হয় আৰু আপোনালোকে মন কৰিব আটাইকেইটাই গৰিমা গাৰ্গে যিকেইটা কথা কৈছে গৰিমা শইকীয়াই যিকেইটা কথা কৈছে সাংঘাতিক যুক্তিৰ কথা কৈছে বহু সন্দেহ আৰু অবিশ্বাস আহি পৰাৰ 6টা দফা এতিয়ালৈকে ক'তো কোনো আমি শুনা নাছিলো যে জুবিন গাৰ্গৰ থকা ঠাই 4বাৰকৈ সলনি হৈছে আমি সন্তুষ্ট কিছু মানুহ হৈ গৈছিল যে এটা কোঠালিত
এজনী ছোৱালীৰ লগত জুবিন গাৰ্গ আছে ৰাতিটো মদ খুৱাই আছে কিন্তু 4বাৰ কিয় হোটেল সলনি কৰিবলগীয়া হ'ল দুখন হোটেলৰ নাম আমি ইতিমধ্যে পালো প্ৰত্যেকজন স্বামীৰ কাৰণে পত্নী কি পত্নীৰ বাবে স্বামী কি আজি এই 6টা দফাৰ মাজত গৰিমা গাৰ্গে বুজাবলৈ চেষ্টা কৰিছে সন্দেহ আছে অবিশ্বাস কৰিছো আমি যাকে তাকে আমি দোষাৰোপ কৰিবলৈ চেষ্টা কৰিছো গৰিমাক আমি বদনাম কৰিবলৈ চেষ্টা কৰিছো চৰিত্ৰ হনন জুবিন গাৰ্গৰ কৰা হৈছে কিন্তু এনে দফা দফা প্ৰশ্ন যিসকলে উলিয়াব লাগিছিল এজন মানুহো কিন্তু হেয়া নুলিয়ালে জনেশ্বৰ শইকীয়াই কৈছে শ্যাম কানুৰ পত্নীয়ে জুবিনৰ মৃত্যুৰ খবৰটো দিওঁতে যিটো হাঁহি মাৰি থৈছিল তাতে ৰহস্য সোমাই আছে সোণৰ কণীৰ পৰা হাঁহজনী মাৰি কিবা হীৰাৰ কণী পাইছিল নেকি বাৰু বুলি প্ৰশ্ন উত্থাপন কৰে এই প্ৰশ্নবিলাক মানুহৰ মাজত লাগি আছে আৰু খুদাই নেৰে খুদাই অসমীয়া মানুহে নেৰে কিমান সময় পাৰ হ'ব অসমীয়া মানুহে কিন্তু নাপাহৰে আৰু গৰিমা গাৰ্গে অন্তিম স্তৰত যুক্তি সহকাৰে 6টা দফা তুলি বুজাই দিছে যে চাৰ্জশ্বিট পঢ়ি মই কি ৰহস্যৰ গুণ পালো হোটেলক লৈ কি কাম কৰিছে সাগৰৰ পাৰত কি কৰিছে কি পৰিৱেশ আৰু পৰিস্থিতিত জুবিন গাৰ্গৰ এয়া অন্তিম লাইভ শ্ব' বুলি 10খনকৈ সমিতিক কৈছে প্ৰয়োজনতকৈ বেছি ধন লৈছে এইবিলাক চাৰ্জশ্বিটত উল্লেখ কৰা কথাটো কোনো কোৱাই নাছিলে আমাক তেওঁলোকে কেৱল চাৰ্জশ্বিট পঢ়িছে ধন্যবাদ গৰিমা ধন্যবাদ জনাইছো মই ভাবো তুমি যদি এনেকৈ সন্মুখত যুদ্ধস্তৰ পৰিস্থিতিৰে ওলাই অহা তেতিয়াহ'লে এই ন্যায় ব্যৱস্থাত কিবা এটা কিন্তু হ'ব অযথা চৰকাৰক সমালোচনা কৰা হোৱাই নোহোৱাই হিমন্ত বিশ্ব শৰ্মাক গালি পৰা অযথা বিৰোধীক গালি পৰা হোৱাই নোহোৱাই বিৰোধীয়ে চৰকাৰক গালি পৰা চৰকাৰে বিৰোধীক গালি পৰা পৰম্পৰা অন্তত জুবিন গাৰ্গৰ লগত নকৰিব সমুচিত যুক্তি সম্পন্ন কথা উত্থাপন কৰক যেনেকৈ আজি গৰিমা গাৰ্গে কৰিছে এইটোৱে পৰম্পৰা হোৱা উচিত জুবিন গাৰ্গৰ ক্ষেত্ৰত কাৰণ অসমীয়া মানুহে ভগৱানকো দেখিলে আৰু অসুৰকো দেখিলে ভগৱানৰ ৰূপত জুবিন গাৰ্গক দেখিলে অসুৰৰ ৰূপত শ্যাম কানু সিদ্ধাৰ্থ শেখৰ অমৃত প্ৰভা ইয়ত পাৰ্টিৰ 11জন অসমীয়া চব অসুৰক দেখিলে অসমীয়া মানুহে ভগৱানকো দেখিলে নাম জুবিন গাৰ্গ মনত ৰাখিব ঈশ্বৰ অসমীয়া মানুহে পাপ পুণ্য ইয়াতে দেখি যাব ভগৱান জুবিন গাৰ্গক যেনেকৈ দেখিলে অসুৰ দুৰ্গা পূজা সময়ৰ সেই অসুৰ দেখি গ'ল অসমীয়া মানুহে কেইটামান অসুৰ জেলত আছে কেইটামান অসুৰ ছিংগাপুৰত আছে সেইকেইটাক ধৰি আনি মুখামুখি কৰাব লাগে জেলত ভৰাব লাগে এয়া অসমীয়া মানুহৰ আহ্বান গৰিমা গাৰ্গৰ সম্পৰ্কত আপোনাৰ ক'বলগীয়া কি এক গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মতামত মই বিচাৰিম কিন্তু তাৰ আগত এই মুহূৰ্তত দুলু আহমেদে এটা পোষ্ট কৰিছে দুলু আহমেদ ছিংগাপুৰৰ তেওঁ যি গোচৰ তৰিছিল সেই গোচৰ 14 জানুৱাৰীত আহিব আজি দুলুই লিখিছে দুলু আহমেদৰ আগৰ ভাষ্যবিলাকত গৰিমা গাৰ্গৰ বিৰুদ্ধাচৰণ নাছিল কিন্তু কৰবাত যেন অকণমান অসন্তুষ্ট আছিল কিন্তু আজি কি লিখিছে মই তাকে চাব বিচাৰিছো
গৰিমা শইকীয়া গায়ক ডাঙৰীয়ানী প্ৰথমতে আপোনাৰ স্বাস্থ্যৰ যতন ল'ব সময়বোৰ কঠিন গতিকে প্ৰতিটো খোজ চিন্তা কৰি পেলাব লাগিব আপোনাক জুবিন গাৰ্গে বাঘিনী বুলি সম্বোধন কৰিছিল হয় আপুনি ঈশ্বৰ পুত্ৰৰ পত্নী আজি আপুনি উল্লেখ কৰা পোষ্টৰ প্ৰতিটো শব্দত যেন ভয়াৱহ বৰ্ণনা ছিংগাপুৰত থকা 11 গৰাকী মুখ্যমন্ত্ৰীৰ ভাষ্যত ব্ৰাইট ফিউচাৰ প্ৰবাসী সময়ৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন কৰিছে আপুনি দুলুই লিখিছে দুলু আহমেদে আপুনি সামাজিক মাধ্যমত উল্লেখ কৰা 30% ভাষ্য মই আজি 3 মাহ ধৰি উল্লেখ কৰি আছো ৰাইজৰ সাক্ষী হিচাপে আছে আপুনি খোজ দিয়াত পলম হ'লে যে তেতিয়ালৈকে হয়তো ন্যায় প্ৰক্ৰিয়াত বহু পলম হৈ যাব মই ভাবো গৰিমা গাৰ্গে পলম কৰা নাই ন্যায় প্ৰক্ৰিয়াত ভাৰতীয় ন্যায় প্ৰক্ৰিয়াৰ ব্যৱস্থাটোক গৰিমা গাৰ্গে উলাই কৰা নাই উলাই কৰা অনুচিত গতিকে চাৰ্জশিট জমা দিয়া হৈছে চাৰ্জশিটৰ কপি গৰিমা গাৰ্গে লৈছে 12,000 পৃষ্ঠাৰ কপি গৰিমা গাৰ্গে পঢ়িছে আৰু তাৰ পিছত উল্লেখ কৰিছে মই আপোনাক পুনৰ এবাৰ বিনম্ৰতাৰে কোনো লোভ মোহ প্ৰাপ্তি চিন্তা নকৰি অনুৰোধ কৰিব বিচাৰো যে অহা 14 জানুৱাৰী তাৰিখে ছিংগাপুৰ আদালতত জুবিন গাৰ্গৰ গোচৰৰ প্ৰথম শুনানি হ'ব যি শুনানিত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যৰ অভিযোগ অতি প্ৰয়োজন আছে এই কথা মই আজি ৰাতিপুৱা জুবিন গাৰ্গৰ তিনচুকীয়াত থকা পৰিয়ালৰ লগত অৱগত কৰিছো আপুনি এবাৰ আলোচনা কৰি চাব পাৰে গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানী বুলি উল্লেখ কৰিছে দুলু আহমেদে প্ৰয়োজনত আপুনি ছিংগাপুৰ যাবলৈ নালাগে যদি আপুনি বিচাৰে মই গুৱাহাটীৰ পৰা আপোনাক ছিংগাপুৰ আৰক্ষীৰ লগত ভিডিঅ' কনফাৰেন্স যোগে কথা পাতি অভিযোগ ৰখাৰ ব্যৱস্থা কৰি দিবলৈ চেষ্টা কৰিম যেটো মোৰ গোচৰ ইতিমধ্যে ছিংগাপুৰত চলি আছে আপুনি প্ৰদান কৰা অভিযোগ ছিংগাপুৰ আদালতৰ শুনানিৰ সময় স্থান পাব আৰু সমগ্ৰ তদন্তক এক নতুন মাত্ৰা ল'ব গৰিমা শইকীয়াই যিকোনো পৰিৱেশ আৰু পৰিস্থিতিলৈ যে যাব আজি 6টা দফাৰ দীঘল ব্যাখ্যাই প্ৰমাণ কৰিছে আৰু দুলু আহমেদেও বুজি উঠিছে যে এইবাৰ কিন্তু বাঘিনী ভয়ংকৰ ৰূপত সন্মুখলৈ আহিছে এইবাৰ বাঘিনীয়ে কিন্তু বাঘক হত্যা কৰাৰ আঁৰত থকা মানুহক খুচৰি আনিবৰ বাবে চেষ্টা কিন্তু কৰিবলৈ আৰম্ভ কৰিছে আৰু ওপৰে ওপৰে নহয় চাৰ্জশিটখন ওলাৰ পিছদিনাখনৰ পৰা চাৰ্জশিটৰ ওপৰত পণ্ডিতালি কৰা মানুহবিলাকে এই তথ্যবিলাক দেখা নাছিল গৰিমা গাৰ্গে উল্লেখ কৰা তথ্য কিন্তু গৰিমা গাৰ্গে আনিছে গৰিমা গাৰ্গৰ 6টা দফা দুলু আহমেদৰ ফেচবুক পোষ্ট আপোনালোকৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কি জনাব জয় জুবিন #জাষ্টিছ ফৰ জুবিন গাৰ্গ মনত ৰাখিব আপুনি জুবিনৰ কথা যিমান ভাবে কৰবাত জুবিনে কিন্তু আপোনাকো চাই আছে মই ভাবো এই মুহূৰ্তত মই যেতিয়া জুবিনৰ কথা কৈ আছো কৰবাত জুবিনে মোৰ কথা শুনি আছে মই অন্তৰত বিশ্বাস